মোৰ এইটো কোৱালিটি নাছিল মোক মানে সময় দিয়া হৈছিল আৰু মামা এজন খুব ভাল অভিনেতা আছিলে তেওঁ মানে প্ৰথম আমাৰ তাত আৰু ভাওনা হে এই গোপা বালকৰ কৃষ্ণ কংসক ভয় খোৱা কৃষ্ণ এইবিলাকত মানে মোক লৈ গৈ তাতে এইবিলাক কৰিবলৈ দিছিলে মানে মহাই দিলে আকৌ হেৰি এই তেতিয়া চৰকাৰ দিনত দুটকীয়া ঘৰবিলাক বনাই মহাই ক'লে বোলে তই তাত মহৰি কৰিব পাৰিম মহৰি কামত সোমাই দিলে তাৰপিছত মই ধুনীয়াকৈ কলম চলম লৈ পেলাই ধুনীয়াকৈ চাৰ্ট তাত লগাই মহৰি ভাৱে গৈছো আচল মহৰি আহি পেলাই মোক কামত লগাই দিলে খুদা খানিব ঠিকে আছে ই নাথাকিলে মই মেনেজাৰ ভাবটো থাকো ই থাকিলে মই এখনত বহি থাকো সি নাথাকিলে মই তাত বহি একদম পুৰা কলেজৰ ল'ৰা ছোৱালীবিলাকে খাবলৈ আহে ভাবো তহঁতৰ নিচিনাকে ময়ো খাইছিলো এসময় হ'ব দে মেনেজাৰ মানুহে ভাবে তৎক্ষণাত আৱিৰ্ভাৱ এটা ৰঙা চলি থকা পুৰা মুঠ ৰঙা অলপ বহক দাদা কি ভাব এইটো কি আহিলে মেইন মালিক বহুত ল'ৰা ছোৱালী দেখো মাক বাপেকে লৈ আহে নাটক চাবলৈ এইফালে সন্মুখত বহাই মানে বাচ্চাটো মোবাইলটো দি থৈ দিয়া মাকে নাটক চাই থাকে সেই বাচ্চাটোৰ মুখখন সেই মোবাইলটোৰ ব্ৰাইটনেছত আমি ষ্টেজৰ পৰা দেখো কিমান ব্ৰাইটনেছ আছে আৰু সেই ব্ৰাইটনেছটোৱে তাৰ চকুত কি কৰিব পাৰে আৰু তাৰ ৰেডিয়েশ্যনটোৰ কথা মই বাদেই দিলো ৰেডিয়েশ্যন ভিতৰি হৈ থাকে সেইটো বা মানুহে নেদেখে ভিতৰি ৰেডিয়েশ্যনে ক্ৰিয়া কৰি আছে মূৰত সেইটো মাক বাপেকে নেদেখে কিন্তু ব্ৰাইটনেছটোতো দেখিছে এই ইমান প্ৰখৰ পোহৰটো যেতিয়া এনেকে চাই থাকিব ৩-২.৫ ঘণ্টা সময় মই নিজ চকুৰে দেখিছো গতিকে এই বস্তুটো অকণমান তেনেকুৱা কৰিছে কিন্তু পজিটিভলি ইউজ কৰিলে ভাল মাকে বোলে সেই ক্ৰিছমাছ মোলৈ থৈছিলো তই লৈ আহিলে হ'লে কিন্তু সৰল মানুহ দেই সৰল হৈছে কাৰণে কৈছে তাৰপিছত ছোৱালীজনীয়ে এনেকে দিছে দি পেলাই ভিতৰলৈ দুবদুবকে মাৰিলে মাৰি পেলাই আকৌ তেনেকুৱা বাতি এটা আনি চামুচ এখন আনি মাছ ভাত লৈ পেলাই গুচি গ'ল নমস্কাৰ আলাপৰ মজিয়ালৈ মই পাপৰি আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ব্যক্তি জনপ্ৰিয় অভিনেতা ভ্ৰাম্যমান জগতত বহু বছৰ ধৰি খলকনিৰ সৃষ্টি কৰি আহিছে মানুহক হহুৱাইছে বিভিন্ন সময়ত কন্দুৱাইছে এজন ৰখাল মানুহ হেয়াই হৈছে আমাৰ সকলোৰে মৰমৰ অৰুণ দা নমস্কাৰ আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ এখনি ফুলাম গামোচাৰে স্বাগতম জনাব বিচাৰিছো হয় ধন্যবাদ এইখিনি মৰম দিয়াৰ বাবে আৰু তোমাৰ ইমান ধুনীয়া এটা চেনেলত মোক মানে চিলেক্ট কৰাৰ বাবে আচলতে কিমানখিনি মই যোগ্য মই নাজানো তুমি মাতিছে আহিছো যোগ্যৰ কথা নহয় বাৰু আৰম্ভ কৰিছো আমাৰ বেছি দিন হোৱা নাই আশীৰ্বাদ কৰক যাতে ৰাইজৰ মাজলৈ অনুষ্ঠানটো লৈ যাব পাৰো না আশীৰ্বাদ মানে সেইখিনি খুৱাহি সদায় আছে আৰু মই তোমাক বহুত মই আচলতে মই তোমাৰ অভিনয় মোৰ হেৰি মানে অনুৰাগী আগতে মই আবাহনতো চাইছোগে তুমি এইটো কাম কৰি আচলতে আমাৰ নিচিনা মানুহবিলাকক ৰাইজৰ মাজলৈ লৈ গৈছে এইটো আটাইতকৈ মহৎ কাম গতিকে সেইবাবে তোমাক ধন্যবাদ তাকে এতিয়া খবৰ কওক আপুনি কেনে আছে খবৰ ভাল ঘৰত সকলো ভালে আছে ব্যস্ততাটো খুব ব্যস্ততা এইকেইদিন তাকে ভাবিছিলো আগতে মানে জীৱনত ইমান যে ব্যস্ততা মোৰ আহিবগে এদিন মই ভবা নাছিল এতিয়া দেখোন ধেৰ ব্যস্ত এতিয়া বেহাৰবাৰীয়া পোষ্টত অলপ কৰি আছো কিবা কিবি গুৱাহাটীতে থাকি মানে ঘৰত থকা নহ'ল এইবোৰ 12 এপ্ৰিলত শেষ কৰি আহি এপ্ৰিল মে 1 তাৰিখে ইয়াত আহি গলো কেইদিন থাকিলো ঘৰত থকাই নহ'ল তাৰপিছত এতিয়া আকৌ 3 মাহৰ পাছত আকৌ সূৰ্য যাম 3 মাহৰ পাছত মানে এতিয়া ইয়াত শেষ কৰি পেলাই ঘৰলৈ গৈ খুব বেছি 10-12 দিন থাকিবলৈ পাম তাৰপিছত আকৌ যাবই লাগিব কেনেকুৱা ধৰণৰ ব্যস্ততা এটা নহয় মাজে মাজে মানে ভালোতো লাগে আকৌ কিছুমান সময়ততো নিজৰ কাৰণেও কেতিয়াবা সময় অকণমান উলিয়াবলৈ মন যায় চাগে সেইটোতো হয় কিন্তু মানে মেইন কথাটো হ'ল কি যে তুমি যে মাতিলা এইটোত আকৌ এটা বেলেগ হেৰি এটা পোৱা যায় আমেজ এটা পোৱা যায় মানে এই যে ইফালে সিফালে গৈ থাকিলো বা বেহাৰবাৰীয়ে মাতিলে তুমি মাতিলা বা এনেকে যে বা বিহু কমিটি বিলাকেও মাতিছে বহুত সেইটো মানে নিজকে কিবা ভাল লাগে মোক মানে মানুহে বিচাৰিছে কিবা ভাল কৰিছো নেকি কিবা নিজৰ ওপৰত আত্মবিশ্বাস এটা আহে
সেইখিনি সুখৰ কাৰণে মানে আচলতে ঘৰখন এৰি থাকিব পাৰিছো আৰু ভিতৰতো আৰু সেইটো সদায় গুজৰি গুমৰি থাকে ঘৰখনৰ ছোৱালীজনী আজি 5 বছৰ হ'ল মই তাই কেনেকে ডাঙৰ হ'ল মই গমেই নাপাওঁ এই থিয়েটাৰলৈ অহাৰ পৰা মাক গাভৰুতে এৰি থৈ আহিছিলো লাহে লাহে বুঢ়ী হৈ গৈ আছে কেনেকে বুঢ়ী হৈছে মই গমেই পোৱা নাই গতিকে মানে কোনোবা এসময়ত এনেকুৱাও লাগে মানে কিবা দায়িত্ব চায়িত্ব নথকা মানুহৰ নিচিনাও লাগে হ'লেও ঘৰৰ পৰিস্থিতি বা এতিয়া কাম নকৰিলেও পইচাটো নাহে গতিকে সব ফালৰ পৰা মিলাই মিলি তেনেকে চলি আছো বহুতো অভিনয়ৰ লগত জড়িত আছিলে এই অভিনয়ৰ জৰিয়তে তাইক চিনাকি হোৱা তাই 3 বছৰ আছিলে থিয়েটাৰত এই অডিশ্যন পাতিছিলে যে থিয়েটাৰৰ এই অডিশ্যনত তাই চিলেক্ট হৈছিলে চিলেক্ট হৈ পেলাই তাই বৃন্দাবনত মানে প্ৰথম বছৰ আছিলে মোৰ সেই বছৰ আছিলে বৃন্দাবনতে আৰু লীলা হ'ল তাৰপিছত বিয়া পাতিলো আৰু সংসাৰ কৰি আছো খুব সুন্দৰ এতিয়া সকলোৱে জানেই আপোনাৰ আৰম্ভণিৰ পৰা আজি কিমান বছৰ হ'ল থিয়েটাৰত 21 বছৰ পাৰ কৰিলো অহা বছৰ একদম অভিনয়ৰ সৈতে জড়িত নাটকৰ সৈতে জড়িত মানে কিমান বছৰ হ'ল সেইটো আচলতে মই এই মানে কথা ক'ব পৰা হোৱা অৱস্থাৰ পৰাই সেইটো আছিলে মোৰ এইটো কোৱালিটি নাছিল মোক মানে সময় দিয়া হৈছিল আৰু মামা এজন খুব ভাল অভিনেতা আছিলে তেওঁ মানে প্ৰথম আমাৰ তাত আৰু ভাওনা হে এই গোপা বালকৰ কৃষ্ণ কংসক ভয় খোৱা কৃষ্ণ এইবিলাকত মানে মোক লৈ গৈ তাতে এইবিলাক কৰিবলৈ দিছিলে মানে কংসকে বহুত ভয় কৰে এই তেনেকে আহি ভাওনা কৰিলো বহু বছৰ ভাওনা মোটামুটি মই থিয়েটাৰলৈ অহাৰ আগত অকল ভাওনাই কৰিছিলো মাজতেহে কেতিয়াবা 2-এখন সামাজিক নাটক কেতিয়াবা কৰিছিলো তেনেকে সুবিধা পোৱা নাছিলো নাটক কৰা এই নৃত্য নাটিকা বিলাকত মই ভয় জবাব দিছিলো মানে আমাৰ তাত যিবিলাক থলুৱাভাৱে হয় যে তাতে ক্ষীৰোদা বাবাদা আমাৰ গাঁৱৰ তেওঁলোকে শিকাই মেলি লৈ পেলাই এই ভইচ দিবলৈ দিয়ে এই তেনেকে তাৰপিছতে আকৌ আহি পেলাই মই আকৌ তোমাৰ ডাইৰেক্ট থিয়েটাৰ নহয় মোৰ কাহিনী ধেৰ এতিয়া ক'লে দীঘলীয়া হৈ যায়গে মানে মোৰ এইম আৰু এইটোৱেই মুঠতে নাটক এক্টিং আৰু এইটো কাৰণে মই পাগল আছিলো তাৰপিছত ইয়াৰ কাৰণে কি হ'ল এতিয়া ঘৰতো পঢ়িবলৈ কৈ আছে পঢ়াটো চলি আছে বাৰু মাহীহঁতৰ পঢ়াত জোৰ দিয়ে বেছি এই কি বুলি কয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো মই মেট্ৰিক দিয়াৰ পৰা অহা যোৱা কৰি আছো মৃদুল দা ওচৰলৈ মৃদুল দা ওচৰলৈ যে মোক থিয়েটাৰ লৈ যাব লাগে মৃদুল দাই এবাৰ কৈ বোলে মেট্ৰিক পাছ কৰিলো মেট্ৰিক পাছ কৰি গ'লো বোলে বি এ পাছ কৰিলো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ'লো বি এ পাছ কৰিলো তেওঁ ঠেলি নি আছে বোলে এই কথা নহয় আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বি এ কলেজত এডমিশ্যন লৈ অলপ দিন পঢ়াৰ পিছতে পৰীক্ষা হ'ল আমাৰ 1+1+1 আছিলে তাৰ পিছতে পৰীক্ষা মই পাছ কৰিছো মই ঘৰ আহি গ'লো ধেৰ বিক লাগিলে মই ফেইল কৰিলো মোৰ ঠাণ্ডা মানে থিয়েটাৰ লৈ পেলাই তলে মানে কাম কৰি আছো মই মৃদুল বৰুৱাদাক মানে আমাৰ বাবাদা বুলি কয় মোৰ তেওঁ অকণমান মানে কথা বতৰা তেনেকে পাতি আছে কিন্তু মোৰ মানে এতিয়া সেই স্কুল তাত মানে কলেজ মানে যেতিয়া মই বাদেই দিলো মই ফেইল কৰিলো বুলি বোলো বাবা মই এনেকে পঢ়ি থাকিলে কি হ'ব কিবা এটা কাম কৰিব লাগিব ঘৰৰ অৱস্থা ভাল নহয় গতিকে মই মানে পাকে পকান্তে যেন তেনে পঢ়াটো সামৰি দিব পাৰিলে মই থিয়েটাৰলৈ বাট মুকলি হৈ যাম সেইটো ভাবি পেলাই মই গহপুৰ গৈছে গহপুৰত প্ৰথম সোমালো ৰমেশ ইলেক্ট্ৰনিক্স বুলি এখনত টিভি মেকানিক শিকিবৰ কাৰণে টিভি মেকানিক শিকাবলৈ আনি তাৰ মই ৱৰ্কাৰ হৈ পৰিলো কিবা কিবি কাম বন কৰা হ'ল সেইটো পিছত আমাৰ লাচিত মহা আছিলে মানে গহপুৰতে মহাই দিলে আকৌ হেৰি এই তেতিয়া চৰকাৰ দিনত 2 টকীয়া ঘৰ বিলাক বনাই মহাই ক'লে বোলে তই তাত মহৰি কৰিব পাৰিবি মই পাৰিম মহৰি কামত সোমাই দিলে তাৰপিছত মই ধুনীয়াকে কলম চলম লৈ পেলাই ধুনীয়াকে চাৰ্ট তাত লগাই মহৰি ভাৱে গৈছো আচল মহৰি আহি পেলাই মোক কামত লগাই দিলে খুটা খানিব মহাই বিলাক গম নাপায় মহাই মানে কি কাম চাম চোৱা ল'ৰা এটা লাগে বুলি ক'লে সি মোৰ চেহেৰাতেহে মহৰি চেহেৰাটো নেদেখি চাগে এই খুটাখনত লগাই দিয়ে এই মস্ত খুটা গাঁত খান্দিব লাগে ৰ'দত তাৰপিছত তোমাৰ এই খুটাবিলাক ট্ৰাকত আহে গাড়ীত আহে সেইবিলাক দাঙি আনি পেলাই পুতিব লাগে মই এসপ্তাহমান যেন তেনে কৰিলো আৰু তাৰপিছত এতিয়া মই মহাক ক'বলৈও লাজ লাগিছে মই মহৰি হৈ থকা নাই বুলি ঘৰৰ পৰা সেই মহৰি ড্ৰেছতে ওলাই যাওঁ তাত গৈ তাৰপিছতে গৈ তোমাৰ মই অলপ মহা অলপ কষ্ট পাইছো তেতিয়াহ'লে এটা কাম কৰ ৰমেশ কি কয় চৰি প্ৰান্তিক ৰেষ্টুৰেণ্টত মেনেজাৰ লাগে তাতে কৰিব পাৰিবি ন মই পাৰিম তাৰপিছত প্ৰান্তিক ৰেষ্টুৰেণ্ট গহপুৰতে কলেজৰ সন্মুখত আছে প্ৰান্তিক ৰেষ্টুৰেণ্ট
তাত মেনেজাৰ হৈ গ'লো গৈ পেলাই একদম ইনকৰ ৰাউণ্ড চলি থাকে যে ঘৰৰ পৰা চলি তাতে মানে এজন আছে তেওঁ তলৰ মেনেজাৰ মই তেওঁ মেইন মেনেজাৰ তেওঁ তলৰ মেনেজাৰ মই তাৰপিছত মোৰ এখন তাত টুল থাকে টুলত বহি থাকে এই মানুহ ল'ৰা ছোৱালীবিলাক আহে ন সিহঁতে কি খাব এনেকে সুধি পেলাই টিকমাৰি দি পেলাই এইটো এটা এইটো বজাই দিব লাগে আহি পেলাই অৰ্ডাৰটো লৈ পেলাই দি দিয়ে আৰু তেনেকুৱা ঠিকে আছে ই নাথাকিলে মই মেনেজাৰ ভাবটোত থাকো ই থাকিলে মই এখনত বহি থাকো সি নাথাকিলে মই তাত বহি একদম পুৰা কৰি কলেজৰ ল'ৰা ছোৱালীবিলাকে খাবলৈ আহে ভাবো তহঁতৰ নিচিনাকে ময়ো খাইছিলো এখন হ'ব দে মেনেজাৰ মানে ভাবে তৎক্ষণাত আৱিৰ্ভাৱ এটা ৰঙা চলি থকা পুৰা মূৰটো ৰঙা বহুত কি ভাব এইটো কি আহিলে মেইন মালিক তাৰপিছতে মই ভাবে উঠিলো আৰু তেনেকে নাম দিছে যেতিয়া কিবা নিশ্চয় ভাই এটা এইবোৰ দেখা নাই এইবোৰ পৰি আছে নাই উঠা নাই চাফা কৰিবলৈ বৰ দুখ লাগিলে সেইবোৰ এনেকে আগত মই চাফা কৰি পোৱা নাছিলো সেইদিনাখনে মানুহটো ভয়তে চাফা কৰি মেলি নি পেলাই পিছফালে বাচন ধৰা জেগাত থলো থৈ পেলাই মই পিছফালে লাগে আকৌ মহা দেখা পালো তাৰপিছত মুঠতে সেইখিনি সময় মই কটাব লাগে মানে কলেজলৈ নোযোৱাকে সময়খিনি কটাব লাগে মই এই বাটটো মুকলি কৰি থাকিব লাগে তাৰপিছত বাটটো মুকলি হওঁ অৱস্থা মানে থিয়েটাৰৰ কথা পতা চলি আছে তললৈ তেতিয়া আকৌ আহিলে এই নন্দিনী থিয়েটাৰ এজনী ছোৱালী লাগে ছোৱালীজনী চিলেক্ট হল আমাৰো জোবা মোৰ বৰ্তাৰ ছোৱালী তাই ভাল অভিনয় কৰে তাৰপিছত মানে বৰ্তাই তাইক অকলে নপঠিয়াই মই খুচি আছো বৰ্তা অকলে পঠিয়াই দিলে কিন্তু ছোৱালী মানুহ দিগদাৰ হ'ব মই যাব লাগিব তই যাবই লাগিব ন তাৰপিছত সিহঁতক এইটো ওচৰত দিলে যে ই যাব হৈ গ'ল আহিলে এজন মানুহ নিবলৈ থিয়েটাৰৰ পৰা পঠিয়াই দিছে ৰূপধন পাঠক বুলি কৈ আহি পেলাই নিবলৈ আহিলে তাই পলাই থাকে কি কাৰণত পলাল আৰু পলাল তাই মানে নাযায় এতিয়া মই তাই নগলে নাই মই যামেই আৰু সেইজনৰ লগত গুচি আহিলো থিয়েটাৰ সেই নন্দিনী থিয়েটাৰ তাৰপিছত তোমাৰ তাত আহি পেলাই প্ৰথম দিনাখন সভা মোক মানে কিমান চনৰ কথা এইটো 5 তাৰপিছতে মই অহা দেখি মানে এক্সাইটমেণ্ট থাকে নাথাকে যে হিৰোইন আহিব আজি চবেই চাই আছে আৰু হিৰোইন আহিব বেৰৰ জুলুঙাৰে এনেকে চাই আছে হিৰোইন তাৰপিছতে মই নামিছো সিহঁতে ভাবিছে কেয়াৰটেকাৰটো নামিছে হিৰোইন নাই গাড়ী গুচি গ'ল তাৰপিছত দুটা মানে এনেকে পাতিছে আৰু হিৰোইন নাহিল কেয়াৰটেকাৰটোহে আহে তাৰপিছতে এইবোৰ মাজত ধেৰ আছো আৰু তাৰপিছত ৰিহাৰ্চেল আৰম্ভ আমাৰ এটা সুধিছে আৰু কি কৰা কি নকৰা মালিকে প্ৰথম মাতিলে তোমাৰ বাইদেউ কেলে নাহিলা মোক তাৰপিছত মোক সুধিলে কম কৰিব পাৰা মই পাৰো তাৰপিছতে মোক কম কৰাৰ কাৰণে মানে এগ্ৰিমেণ্ট কৰিলে তোমাৰ দৰমহা 1000 টকা বাট ইয়ৰ স্মাইলিং ফেচ এণ্ড গুড বিহেভিয়াৰ আই উইল পে ইউ 100 rupees এক্সট্ৰা মানে 1100 টকা হ'ব মোৰ পইচা পাতি লগত কথা নাই মুঠতে থিয়েটাৰখনৰ সময় আমাৰ ষ্টেজত উঠিব পাৰিলে হ'ল কিন্তু ষ্টেজত উঠা সপোনটো তেতিয়া পূৰণ নহ'ল আৰু যিহেতু পম্পা হিচাপে এগ্ৰিমেণ্ট কৰিলো কেইবছৰ নহ'ল নহয় পিছলে নহয় কাহিনী কৈ আছো ৰ'বা তাৰপিছতে এটা এই আড্ডা মানে হেৰিয়াৰ সন্মুখত ৰিহাৰ্চেল কেম্পৰ সন্মুখত দোকান এখন থাকেই নহয় তাতে আড্ডা শেখৰ শৰ্মা বোলে এটাই ক'লে বোলে চিগাৰেট খোৱা নাই মই আগতে খাওঁ যদিও সন্মানৰ খাতিৰত কৈছো মই নাখাওঁ না চিগাৰেট এটা কিনে তেতিয়া 3 টকা নে কেইটকা আছিলে এই কিবা ফ্লেকৰ এইটো মালটো উলিওৱা কেলে উলিওৱাটো বুলি কওঁতে গম পাইছো ময়ো ইমান আৰু হেৰি নহয়তো মোৰ হ'লেও নজনা মাৰ ধৰিছো উলিয়ালো আৰু মাৰি আছে বাবা দিলে ভৰাই দি পেলাই সিহঁতৰ খালে মোকো প্ৰথম মানে মই নতুন কৈছো মোক আদৰণি জনাইছে মানে কৈছে এক্টৰ হ'বলৈ গিলাখন খাব লাগে এক্টৰ হ'লে লাগবো নিচা নাথাকিলে তুমি এক্টৰ হ'ব নোৱাৰা যিয়ে নহওক দিলো মাৰিম একদম পুৰা আহি পেলাই আৰম্ভ হৈছে ৰিহাৰ্চেল দিলে ফোন কৰিবলৈ মই আখৰ চাওঁ আখৰবিলাক উৰি গুচি যায় বাবা একো ৰুৱাই লৈ গৈছে ঠিক নাই কৰিবলৈ ধৰো হৈফালে যায় আখৰ হৈফালে যায় দুটা মজা লাগিছে মিনুলে লাষ্ট পাইছে মিনু বৰাই লৈ গৈছিল না মিনুলে লাষ্ট পাইছে লাষ্ট পাই পেলাই মালিকে হ'ব দে বহা নৰা দে লাজে মানে কাটি কৰি বহিলো আৰু বহি আছো তাৰপিছতে কল্যাণ দে ছাৰ আছিলে কলিকতাৰ তেতিয়া আহি তেওঁ ডাইৰেকশ্যন কৰিছিলে
এইখন নাটকখনো গুৰু দক্ষিণা আছিলে ৰামাপতি দাসৰ কলিকতাৰ স্ক্ৰিপ্ট তাৰপিছতে মই বহি আছো চাইডত আৰু তাৰে এটা কেৰেক্টাৰ মানে মোহন আৰু ভুৱন বুলি মোহন কেৰেক্টাৰটোৰ কাৰণে মানে ল'ৰা ছোৱালী কৰি আছে তেতিয়া আকৌ হেৰি আছিলে তোমাৰ মানে এনেকে কেৰেক্টাৰ ফিক্স কৰি লিখি নানে এইটো আমি কৰিব যি ভাল কৰে তাকে দিয়ে তাৰপিছত ইটোক মাতিছে সিটোক মাতিছে চব ফেইল হৈ গৈ আছে মোৰতো আৰু প্ৰম্পটে কৰিব নোৱাৰিলো ক'তনো হেৰি কৰিব পাৰিব হলো নাই মোমাই কণা মোমাই বুলি ভাবি পেলাই আপাৰৰ ল'ৰা জিভাখন ভাল হ'ব হ'ব পাৰে বুলি ইহঁতে যে ৰিহাৰ্চেল কৰাই আছিলে মই শুনি মোৰ মুখস্থ হৈ গৈছে নিজা ফাটিলে আৰু বাবা গৈ পেলাই মই একেবাৰতে মাতিলো বঢ়িয়া এই এক্টৰ এই পম্পটাৰ নহয় এক্টৰ এই লগে লগে আকৌ মই পম্পটাৰ পৰা এক্টৰলৈ প্ৰমোচন পাই গ'লো এইটো বাবাই কৰিলে তেতিয়া মানে আশীৰ্বাদ আছিলে তেতিয়াৰ পৰা বাবাৰ বাবা মোৰ ষ্টৰী বোলে মই ভাং খাই নাথাকো সেইটো কথা কোৱা নাই গম পাইছো বাবা বুলি ক'লে বোলে ভুঙা বুলি ভাবিব না সেয়া তেতিয়াৰ পৰা কণ্টিনিউ এই মই এইবিলাক কাহিনী লিখি আছো ফেচবুকত মানে এনে থকাতকে ইমান বছৰ থাকিলো সময়বিলাক এনেই ৱেষ্ট হয় একো কাম বন নাই নহয় ক'ৰবাত খোৱা ধান্দা খোৱা আৰু খোৱা বাহিৰবিলাকতো কাম নাই দিনটো এই মাথাত মোক দুজন মানুহে সোমাই দিলে এজন মিনতি ঠাকুৰীয়া আৰু এগৰাকী হেৰি মোৰ মানে বন্ধু এজন আৰু গিয়েক ঘনীয়েক তাৰপিছত তাৰ নামটো নক'লে গোটেই পাপেশ্বৰৰ নামটো পাহৰি গ'লো নহয় মিনতি আৰু এইটো ভিডিঅ' চাবলৈ সি গালি পাৰিব চৰি ৰ'বা মই মনত পেলালো বেয়া কথা ঠাকুৰীয়া মনত আমাৰ তাৰপিছতে তেওঁলোকে মানে মোক জোৰ কৰি আছিলে সিহঁতৰ ঘৰত আছিলো সিহঁতৰ থাকোতে মানে এই কাহিনীবিলাক কৈ থাকো ন আপুনি এইবিলাক নিলিখে এইটো 2021 চনত মানে সিহঁতে মূৰত সোমাই দিছিলে তাৰপিছত লাহে লাহে লগাই দিয়ে লিখিবলৈ আৰম্ভ কৰিছো এতিয়া মানুহে ভাল পাইছে তাৰ বস্তু এইবিলাক নহয় মই সঁচা কাহিনী বিচাৰে ন মানুহে মানে সঁচা কথাবিলাক লিখি দিছো হয়নে আৰু আটাইতকে আপুনি এতিয়া মানে যি হিচাপে আপোনাক মানুহে চিনি পায় অসমৰ চুকে কোনে আপোনাক ইমান মৰম দিছে মানুহে ধৰক আপুনি আটাইতকে যিটো জটিল মানুহক হহুৱাটো আটাইতকে জটিল কাম সেইটোৱে আপুনি পাৰ্গত তাৰ মানে আটাইতকে জটিল পইচাটো কম আটাইতকে জটিল সেইটো হয় নহয় কওকচোন কিন্তু সেই বস্তুটোক আপুনি জটিল মানে এইটো কাৰণে জটিল হয় এতিয়া চিৰিয়াছ কেৰেক্টাৰ এটা কৰিবলৈ হলে মনটো দুখ লাগি থাকিলেও চিৰিয়াছলি কৰি থাকিব পাৰে দুখ থাকিলে ভালহে হয় চিৰিয়াছ কেৰেক্টাৰ কৰিবলৈ কথাটো কৈছো কিবা দুখ লাগিছে কিন্তু কমেডি মানে ঘৰত হাজাৰ কিবা হৈ গলো কমেডি কৰিবলৈ যাওঁতে অলপ কষ্ট হয় বা মূৰত তেতিয়া আমিতো ডাঙৰ হলো গতিকে মূৰত অসংখ্য টেনচন লৈ পেলাই কাম কৰিব লাগে ঘৰৰ টেনচন মা অসুখীয়া বা ঘৰত কি আছে কি বহুত ধৰণৰ টেনচন এই টেনচনৰ মাজত কমেডি কৰিবলৈ অলপ টান আৰু এতিয়াতো আটাইতকে বেছি জটিল কাৰণ মানুহে ইমান পটককে হাঁহিবই নোখোজে বহুত টান কথা এতিয়া বৰ্তমান মানুহক হহুৱাবলৈ বৰ টান হয় মানুহ বহুত চিন্তাত থাকে ডিপ্ৰেশ্যনত থাকে এই মানে কেতিয়াবা কিছুমান মানুহৰ সন্মুখত বহে তোমাৰ কিছুমান মানুহ একদম এনেকে বহি থাকে এনেকে থাকে না ওপৰ চাই না তল চাই কেলে বহে আমাৰ এইবাৰ দেখি নহয় তোমাৰ যেতিয়া তুমি কৰি থাকিবা সি এনেকে থাকিব কি কমেডি কৰিবা তাত হয়তো বৰ্তমানটো একদম মেকানিকেল জীৱন মানুহে পাৰ কৰিছে বুলি ক'ব লাগিব যান্ত্ৰিক দুনিয়াখন এইখিনি সময়ত কি মানে দৃষ্টিৰে চাই আপুনি এই বস্তুবোৰ তাকেতো প্ৰযুক্তিবিদ্যা যিমানে মানে উন্নত মানে হেৰি হৈছে সিমানে মানুহবিলাক এতিয়া চব ৰবট টাইপৰ হৈ গৈছে এতিয়াতো এনেকুৱা লাগে কেতিয়াবা কিছুমান জেগাত বহি থাকিলে ৰবট বহি আছে নে মানুহ বহি আছে খেলি মেলি লাগে এতিয়া ধৰা আগতে আমাৰ দিনত কি আছিলে আমাৰ দিন মানে মই একেবাৰে বুঢ়া হৈ যোৱা নাই মানে সেই তেতিয়া কথা কৈছো মানে তেতিয়া কি হয় এখন বাছত যাওঁতে কাষত কোন বহিছে ডাঙৰ কথা নহয় ক'ৰ মানুহ সেইটো ডাঙৰ কথা নহয় মানে এনেকে বহি চাও মই আপোনাৰ ঘৰ ক'ত আহিলে ক'ৰ পৰা যাব ক'লৈ যাব আমুক যাম তামুক যাম কোনোবা চালা খোৱা মানে চালা মাৰিলে কথা পাতিলে একদম বাছখনত যাওঁতে এটা হুলস্থুলীয়া পৰিৱেশ মানে যেন দৰা গাড়ী হৈ গৈছে বা গোটেই একেখন গাঁৱৰ চিনাকি মানুহ হৈ গৈছে আমাৰ তাত তেতিয়া হিমাদ্ৰী অংশুমালী এইবিলাক বাছ চলিছিলে তেতিয়া মানে তেনেকুৱা কোনো কাকো মাতিবলৈ সংকোচ নকৰে চবে মানে তেনেকে চিনাকি হৈ যায় তেনেকেতো কিমান ধুনীয়া সম্পৰ্কও হৈ যায় বা হোটেলত বহি থাকোতে কোনোবা এজন চিনাকি মানুহ বহিলেহি আপোনাৰ ঘৰ এনেই ঘটে
এনেই ঘটে এতিয়া তোমাৰ গাত ঠেলা লাগি পৰি গ'লেও কোনো একো নহয় মানুহবিলাক কি হৈছে মেচিন হৈ গৈছে অকল নিজৰ দুনিয়াত মানুহ ব্যস্ত থাকে আৰু আটাইতকৈ এই সৰু সৰু ল'ৰা ছোৱালীবোৰ দেই মানুহৰ ঘৰত থাকিবলৈ যাওঁ মেক্সিমাম মানে 99% ল'ৰা ছোৱালী তাৰমানে নাজানে আচলতে সেই বস্তুটো নাজানে মানে এই মোবাইলটো চবৰ কথা কোৱা নাই মই 1% এটা এৰিছো কাৰোবাৰ কাৰণে যিসকল মাক দেউতাকে ঘৰত সংস্কাৰো দিছে সেইবিলাকে মাতে মেক্সিমাম ল'ৰা ছোৱালী তুমি মানুহে গৈছা নে কুকুৰে গৈছা তোমাৰ কোনো খা খবৰ নাই অকল মোবাইলটো এনেকে লৈ একদম ৰিলছত ব্যস্ত একদম মেক্সিমাম ই এনেকুৱা এটা কাণ্ড কৰি আছে এতিয়া ল'ৰা ছোৱালীবিলাকৰ ধৈৰ্য শূন্য কৰিছে প্ৰথম কথা পজিটিভ বহুত আছে এতিয়া মোবাইলটো চাবলৈ গ'লে মোবাইলটোত বহুত কাম কৰিব পাৰি কিন্তু ইউজ কৰিছে ক'ত ক'ৰবাত 10 ছেকেণ্ড 15 ছেকেণ্ড ৰিল মানে এই স্ক্ৰল কৰি গৈ আছে তাৰ ফলত কি হৈছে ধৈৰ্য শক্তিটো কমি গৈছে বহুত ল'ৰা ছোৱালী দেখো মাক বাপেকে লৈ আহে নাটক চাবলৈ এইফালে সন্মুখত বহাই মানে বাচ্চাটো মোবাইলটো দি থৈ দিয়ে মাকে নাটক চাই থাকে সেই বাচ্চাটোৰ মুখখন সেই মোবাইলটোৰ ব্ৰাইটনেছত আমি ষ্টেজৰ পৰা দেখো কিমান ব্ৰাইটনেছ আছে আৰু সেই ব্ৰাইটনেছটোৱে তাৰ চকুত কি কৰিব পাৰে আৰু তাৰ ৰেডিয়েশ্যনটোৰ কথা মই বাদেই দিলো ৰেডিয়েশ্যন ভিতৰি হৈ থাকে সেইটো বা মানুহে নেদেখে ভিতৰি ৰেডিয়েশ্যনে ক্ৰিয়া কৰি আছে মূৰত সেইটো মাক বাপেকে নেদেখে কিন্তু ব্ৰাইটনেছটোতো দেখিছে এই ইমান প্ৰখৰ পোহৰটো যেতিয়া এনেকে চাই থাকিব 2.5 ঘণ্টা সময় মই নিজ চকুৰে দেখিছো গতিকে এই বস্তুটো অকণমান তেনেকুৱা কৰিছে কিন্তু পজিটিভলি ইউজ কৰিলে ভাল আৰু চাওকচোন এতিয়া এইটো হৈ গৈছে ইয়াতে 10 বছৰ পাছত 20 বছৰ পাছত আৰু কি হ'ব গৈ আছে তাৰমানে সেইটোতো মানে এতিয়া মানুহটো ভাল মানে অৰিজিনেল বস্তু খাবলৈ নোপোৱা হ'ল মাছ বুলি ক'লেও ভেজাল মাছ মানে মাছটোও ভেজাল বাকী শাক পাচলিৰ কথাটো নকওঁৱেই গতিকে মানে মাছৰ পিঠিত জন্ম হওঁতে লিখা আহিব MRP যিটো ডাঙৰ হৈ গৈ থাকিব MRP মাছৰ পিঠিতেই বাঢ়ি গৈ থাকিব এনেকুৱা দিন আহি যাব এতিয়া এয়াই যিটো ওলাইছে গান ছিংগাৰৰ দৰকাৰ নোহোৱা হৈছে ফটোগ্ৰাফাৰ দৰকাৰ নোহোৱা হৈছে গতিকে এই প্ৰফেশ্যনবিলাক কি হ'ব সুবিধা হৈছে বাৰু কিন্তু হয়নে কিন্তু নহয় সুবিধা এতিয়া হৈছে সুবিধা নোহোৱা নহয় কিন্তু এই যে মানুহৰ যিটো এতিয়া আগতে আমি সুবিধা বহুত হৈছে কিন্তু আগতে কি হয় আগতে এখন চিঠি পাবৰ কাৰণে কিমান অপেক্ষা থাকে মানুহ বা প্ৰেমিকাই হওক মানে চিঠি এখন আহিব আৰু মানুহটো চিঠিখন পঠিয়াব চিঠিখন পঢ়ি পেলাই সেইখন চিঠি জাপ খাই সিহঁত বিয়া হোৱা পিছলৈকে থাকি যায় এখন পোচ খাই তেনেকেই ফাটেগে পেলাই নিদিয়ে এই যে মৰমটো টানটো আগতে ঘৰলৈ যাবলৈ মানে কেনেকুৱা লাগি থাকে এতিয়া পাই থাকো কথাটো কৈছো ক'ৰবাত মানুহৰ আন্তৰিকতাবিলাক এই প্ৰযুক্তিবিদ্যাই ক'ৰবাত কমাই আনিছে নিচিনা মোৰ ভাৱ মানে আচলতে আধুনিকতাটো আমাক লাগে সমানে আমি সেইখিনি বস্তু পাহৰি যাব নালাগে কোৱা নাই যে তুমি মোবাইলটো থাকোতে তুমি চিঠি লিখা কোৱা নাই তাৰ মাজতো মানুহৰ মাজত সেইটো আন্তৰিকতাটো কমি আগতে এতিয়া যে এই ক'বা মানুহবিলাক বৃদ্ধাশ্ৰমত থকা কিবা অনাথ আশ্ৰমত থকা আগতে আছিল জানো শুনিছিলে মানে আমাৰ বিশেষকৈ অসমততো আমি এইবিলাক বুজি পোৱা নাছিলো কিবা কাৰণ মাক দেউতাককনো কোনোবা সন্তানে ক'ৰবাত থৈ পেলাই ক'ৰবাত থাকিব পাৰে নেকি যিমান বাধ্য নহওক কোনোবাই বোলে আমেৰিকাত চাকৰি কৰে ক'ত ডাঙৰ কথা নহয় এইটো কিন্তু মই কেতিয়াও ছাপোৰ্ট নকৰো যোন মাক দেউতাক মানে যোন সন্তানে নহওক কিয় এইটো মই কেতিয়াও ছাপোৰ্ট নকৰো মাক দেউতাক গোটেই জীৱনটোতো সৰুৰ পৰা ডাঙৰ কৰি পেলালে আৰু বৃদ্ধ বয়সত তেওঁলোকক তোৰ দৰকাৰ তই যদি সেই মাক দেউতাক হ'লে তই এৰি থৈ পেলাই তই থাকিব পাৰিছ সেইটো ক'ত থাকিলে এইটো মই একেবাৰে ছাপোৰ্ট নকৰো মই আচলতে কথা এনেকে ওলাই পেলাই মই বহুত কথা মই দালে গৈ ক'ৰবাত পাইছোগে কথাবিলাক ঠিকেই কৈছে আপুনি 21 বছৰৰ অভিজ্ঞতাটো বিভিন্ন অভিজ্ঞতা আছে তাৰমানে শেষ নহ'ব সেই অভিজ্ঞতাৰ বিষয়ে পাতিলে ৰিচেণ্টলি আপুনি থাকি আহিছে হেঙুল থিয়েটাৰত থকা অৱস্থাত সেই বছৰটোত বিভিন্ন অভিজ্ঞতা গোটাইছে তাৰ মাজৰ পৰা ভাল বেয়া দুয়োটাইতো আছে চাগে চব আছে চব সংমিশ্ৰণেহে জীৱন এই অভিজ্ঞতা মানে বিশেষ কথাটো এনেকুৱা হয় আমি আচলতে তুমি থিয়েটাৰ আৰ্টিষ্ট মানে
গতিকে মানে আমাৰ কি হয় আমি মানে থিয়ৰিকেল আমাৰ একো জ্ঞান নাই মূৰত কিন্তু প্ৰেক্টিকেলি কিন্তু মানুহ চিনি পোৱা বা এইটো কি সাইকোলজিকেল মানে যিটো হেৰি সাইকোলজি সেইটো কিন্তু প্ৰেক্টিকেলি আহি যায় মূৰত মানে এতিয়া মানুহৰ সমাজতে মোৰ লগত যদি কোনোবা থাকিলে মোক মানে কওঁ এই ঘৰ মানুহ কি হ'ব এই যদি নতুন সি এতিয়া মন্দিৰলৈকে কওঁ মই মন্দিৰলৈ মই যোৱা প্ৰায় মানে সি একেলগে আমি অহা যোৱা কৰো গতিকে মানে প্ৰায় ৰুম একে ঘৰতে হয় মন্দিৰ গাটো ধুই আহা ভাতটো খাব লাগিব ক'ত খাবা ক'ত খাব মোক ইহঁতৰ ঘৰত খাব লাগিব কেনেকে জানিলে মানুহ চিনি পাওঁ তাৰপিছত কেতিয়াবা কওঁ মন্দিৰ বোলে পাকঘৰ যাব লাগিব ইয়াত নহনি সোমাই গম পাই যাওঁ তেনেকুৱা ভাত মানে ভাত খোৱা কাহিনী মোৰ ধেৰ আছে দেই কাহিনী কওঁ নেকি কাহিনীটো শুনিব ৰৈ আছো বিভিন্ন মানুহৰ ঘৰত বহুতে মৰমত ভাত খাবলৈ মাতে ন তাৰপিছত এবাৰ এঘৰৰ মানুহত জেগাৰ নাম কিন্তু নকওঁ মানে জেগাৰ নাম বোলে ভাত খাবলৈ মাতিলে গলো বোলে দাদা কেইটামান বজাত ভাত খাওঁ বোলে 1:30মান বজাত খাওঁ মই 1টামান বজাত গৈ পাইছো আধা ঘণ্টা সময় কথা পাতিম 1:30 বজাত ভাতটো খাম আৰু তাৰপিছত গৈ পালো বহুত ধনী মানুহ একদম এনেকুৱা ডাঙৰ ডাঙৰ চোফা একদম মানে একদম ধনী এনেকুৱা কাৰ্পেট পৰা গোটেই কিন্তু হেৰি অকমান বেছিছিল ধৰা কোলা চোফাখন ইয়াৰ ওপৰতো ধৰা ক'ৰবাত মেখেলা এখন পৰি আছে ক'ৰবাত ধৰা এইফালে বিচনা চাদৰ এখনে আনি পেলাই থৈছে তেনেকুৱা ধৰণৰ তাৰপিছতে ছোৱালীজনে ক'লে বোলে দাদা হেৰি আপোনাক মায়ে বৰ ভাল পায় মা স্কুলত গৈছে আহি পৰে আপুনি মাৰ লগত ভাত খাব নাই এতিয়া খাই দিয়ে যদি ইমান ভাল পায় মানুহজনীৰ লগত একেলগে খাওঁ আৰু আছো অহা নাই মই বোলে ভোক লাগিছে আৰু অহা নাই তাৰপিছত মোৰ লগত তেনেকে কথা পতা নাই মই মোবাইলটো চাই বহি আছো আৰু তাৰপিছত বহুত দেৰি মূৰত মাক আহিলে বহুত দেৰি নহয় বহুত বেছি দেৰি 3:30মান দেৰি তথাপিতো মোৰ তাৰপিছত মোক সোধা নাই আৰু কিন্তু হেৰি নহয় আকৌ মানুহৰ সহজ সৰল মানুহ তাৰপিছতে বহি আছো মাক আহি পেলাই তুমি আহিছা তোমাৰ নাটক চাব বহিলে হেৰি মোৰ স্কুলৰ পৰা আহিছো ভাত খোৱা দেৰি হ'ব তুমি ভাতটো খাই দিয়া হ'ব দিয়ক তাৰপিছত তেওঁ মুখ হাত ধুবলৈ গ'ল ছোৱালীজনীয়ে ভাত আনিছে আৰু এনেকুৱা টি টেবুল এখন হাতত ভাত টি টেবুলখন এনেকে ঠেলি আনি পেলাই মোৰ ওচৰত ভাতটো দিলে দাদা খাওঁ বৰালি মাছ আৰু হেৰি দালি তাৰপিছত সৰু গুটি আলু ভাজি মই ভালে পাওঁ খাই আছো আৰু মাকো আহি বহিলে কথা পাতি আছে ছোৱালীজনীয়ে সুধিলে তোমাৰ মুখৰ পৰা হেৰি দাদা কিবা লাগিব নেকি বোলো দালি অকণমান দিয়া দালিৰ লগতে বাতিটোত আকৌ মাছ এপিচ লৈ আহি পেলাই মোৰ বাতিটোত মাছ পিছৰ সৈতে বাকি দিলে মাকে বোলে সেই পিছ মাছ মোলৈ থৈছিলো তই লৈ আহিলে হ'লে কিন্তু সৰল মানুহ দেই সৰল হৈছে কাৰণে কৈছে তাৰপিছত ছোৱালীজনীয়ে এনেকে দিছে দি পেলাই ভিতৰলৈ দুটুকুৰা লমাই মই পেলাই আকৌ তেনেকুৱা বাতি এটা আনি চামুচ এখন আনি মাছ এটা লৈ পেলাই গুচি গ'ল সঁচা কাহিনী এনেকুৱা কাহিনী সঁচা দেই কি মানে দেখিব লগা হয় নহয় মোৰ মুখখন ভাবা তুমি তাকে ভাবিছো মই যে হাঁহিছো মই এটাই ইমাজিন কৰিছো যে এইখিনি সময় মোৰ এক্সপ্ৰেছন কেনেকুৱা আৰু এনেকুৱা কিবা ৰখাল আছে নে নাই এঘৰমানত হেৰি গলো আৰু গাড়ীখন ৰখাইছো আৰু তাৰপিছত বস্তুটো নমাই বস্তুটো নমাই আছো তাৰপিছতে হেৰি আইতা এগৰাকী আছে তাৰপিছত ল'ৰা এজন মই ল'ৰাজন লগ পোৱা নাই মই যাওঁতে আইতা এগৰাকীয়ে ক'লে বোলে হেৰি পাই গেছটো নমাব নালাগে
আমি দুটা মানুহ আৰু তই তিনিটা হবি ভাতটো আমাৰ ঘৰতে খাবি আমাৰ লগতে ভালে গ'লো ভাত বনাত বিৰাট এলাহ মোৰ হয় বাৰু মতা মানুহ মই বহুত এলাহ পাওঁ আৰু পাকঘৰত গৈ পেলাই ভাত খাবলৈও মই এলাহ পাওঁ কেতিয়াবাতো দূৰতো দিয়ে মোক কি খুৱাব সেইটো ডাঙৰ কথা নহয় মই ভাতকেইটা পালে হ'ল দালি হ'লেই হ'ল মানে মোৰ খোৱাত একো নাই সেইকাৰণে মই এটা টেকনিক কওঁ কি জানা সেইটো কথা মাজতে গ'লো মই মানে আলু 1 কেজি আনি থওঁ তাৰপিছত ধৰা মাইকী মানুহবিলাক বহিছে আৰু মই থালখনতে আলু 3টামান লৈ পেলাই সিহঁতৰ আগেদি পাৰ হৈ যাওঁ কি কৰে বোলো ভাতকেইটা বনাওঁ নালাগে পাই আমাৰ এইটো কিন্তু হয়তো বহুতে কৰে দেই আপুনি কৈ দিছে এইটো এটা বেলেগ কথা এটা আলু 2-3 মাহ গুচি যায় মানে এটা বাকলি গুচাওঁ মানুহ মাৰিব দেই মতা মানুহ এটা লৈ গলে কি কৰে আলু বাকলি ভাতকেইটা বনাওঁ নালাগে আমাৰ ঘৰত ভাত বনাওঁ আমাকে অসুবিধা পাব নে কিনো অসুবিধা পাম এজন মানুহৰ ভাতটো বনাবলৈ কি যাম হ'ব দিয়ক থৈ দিমগৈ সেইটো আলু বাকলি এটাহে গোচ খালে সেইটো আলু আকৌ পিছৰ পেণ্ডেলতো কামত আহে হলে বহুতেইটো মানে এইটো মৰম কৰে ন যে মানে বনাই খাবলৈতো আমি মোৰোতো গেছ লৈ ফুৰিছিলো নিদিয়ে বহুতেই নিদিয়ে মানে বহুতে বেয়া পায় মানে কিয় নিজে বনাই খাবা কিন্তু কিছুমান মানুহৰ ঘৰত আকৌ এনেকুৱাও পোৱা যায় মানে পানী গিলাচ লাগিছিল নেকি পানী অকণ খাব নেকি বুলিও হয়নে মেইনলিটো মই চব যোগাৰ ৰাখিছিলো লগত মানে প্ৰায়ভাগ মই নিজেই বনাই খাইছিলো এইটো কাহিনী মই কৈ আছো মানে সেই তুমি যে ক'লা কিছুমান মানুহৰ তেনেকুৱা মুখখনো বিৰাট মিঠা মানে তেতিয়া মই আবাহন থিয়েটাৰে কিন্তু মোৰ গাড়ী নাছিলে ষ্টাফ বাছত যাওঁ তাৰপিছত মানে ষ্টাফ বাছত যাওঁতে কেতিয়াবা বাছ ৰাখোতে সেই যে ক'ৰবাত খাল এনেকে মানুহবিলাকে মাছ ধৰি থাকে মাছ নধৰে জানো তেনেকুৱা জেগা এটাত গাড়ীখন ৰাখিছিলে চব মানুহ পাছত কৰিবলৈ মেলি নামে আৰু তাৰপিছত মই দেখিলো মানে লোকেল মাছ খাওঁ মই গাড়ীটো বাল্টিটো নমাই আনি পেলাই বাল্টিটোত মাছ কিনি লৈ আহিলো মই বোলে যদি ক'ৰবাত বেলেগত থাকিবলৈ দিয়ে পাকঘৰত নোৱাৰিবলৈ দিম মানুহ ঘৰত থাকিবলৈ দিলে মানুহ ঘৰতে দি দিম মানুহ ঘৰৰ লগত খাম আৰু তাৰপিছতে আৰু লৈ আহিলো আৰু একদম বিল্ডিং ঘৰ তাৰপিছতে মাছবিলাক প্ৰথমতে বস্তুবিলাক ওপৰলৈ উঠালো উঠাই মানুহগৰাকীও প্ৰিন্সিপাল মানুহজনো প্ৰিন্সিপাল তাৰপিছত মই মানুহগৰাকীক বোলো বাইদেউ এই মাছ আনিছো আমি চবে একেলগে খাম দেই কৈছে কি মাছ মোৰ কাম আছে মইতো একদম নোৱাৰো দেই বিৰাট ভয় লাগে বুলি মই তেতিয়াহ'লে হ'ব দিয়ক মই বনাম আৰু মই কাৱৈ মাছবিলাক আৰু কাটি পেলাই গেছ উঠাই গেছটো থাকে আৰু ভাজিবলৈ আৰম্ভ কৰিছো মানুহজনী ইমান হাতী খুজিয়া বাতি এটা নি পেলাই সেই আমালৈকে ইয়াতে দিলে হ'ব বুলি তেল দিছে আমালৈ ইয়াতে দিলে হ'ব হ'ব যিটো তাৰপিছত নাটক চাটক চালে নাটক চাটক চাই সেইটো আবেলিটো গ'ল আৰু নাটক চাটক শেষ হ'ল আহিল তোমালোকে হাঁহ খোৱা নে নোখোৱা খাওঁ কাইলৈ কিন্তু হাঁহ খাব লাগিব হ'ব আন্দোলন নামৰ মোৰ লগৰ এজন আছিলে সেই ঢুকাই থাকিলে এতিয়া বাৰু সি মানে ৰুমমেট মানে হ'ব দিয়ক তাৰপিছত আৰু শুলো ৰাতিপুৱা 6টামান বজাতে উঠা কেলে উঠো ৰব হাঁহ খা যদি সোনকালে উঠা বোলে 6টা বজাতে হাঁহ নাখাওঁ আমি দুপৰীয়াহে ভাত খাম হ'লেও উঠাচোন উঠিলো কি কি কওকচোন হাঁহ ভাজি পইচাত দিয়া হাঁহ খাবলৈ পইচা দিব নালাগে মানে 500 টকাতে দিয়া বাকী বনাই মেলাই হ'ব বাৰু তাৰপিছত মোৰো প্ৰাঞ্জলে শুনি আছে মই কি কওঁ এতিয়া বোলো প্ৰাঞ্জল এই 500 টকা দেচোন এই হাঁহ খাম বুলি কৈছিলো কালি যে সি লগে লগে বুদ্ধি কৰে তই পাগলা হৈছে নেকি বোলো কি হ'ল পেণ্ডেলত দেখোন খানা আছে আজি আমাৰ ক'ত হাঁহ খাম মৰবা খুজিছা মাৰিব সিহঁতে কালি মতা নাছিলে উপস্থিত বুদ্ধিটো উলিয়ালে মই পাহৰি থাকিলো নহয় আমাৰ হেৰি আছে নহয় এই কি কয় খানা আছে নহয় আজি
এইকেইটা হ'ব দে তেতিয়াহ'লে কাইলৈ খাম আমাৰ ঘৰত আগত ভবেশ বা থাকিব যে কেইটা হাঁহ খাই থৈছে সদায় হাঁহ খুৱাই তোমালোক দুটা ল'ৰা থাকি এটা হাঁহ খুৱাব পৰা নাই সেই কাহিনী তেনেকুৱা অদ্ভুত অদ্ভুত মানে বহুত বেলেগ বেলেগ মানুহ আৰু কিছুমান মানুহ ঘৰতো তোমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে আপ্পাই 9টা বজাত থাকিব নোৱাৰে সঁচা মানে এতিয়া মানুহে এইখিনি কথা কৈ থাকিলে বৰ খকুৱা নেকি মই সেইটোলৈ কোৱা নাই মানে মানুহজন থাকিলে ধৰা মাত কথাটো দিয়াৰ উপৰিও মানুহে কয় বোলে খোৱানো কি আৰু মাত কথা আচল খোৱাটোও আচল কাৰণ মানুহ এটা লঘোণে থাকিব নোৱাৰে নাই আগতে এইটো কাহিনীলৈ যাওঁ এই যে বস্তু নমাই আছিলো তাৰপিছতে তেওঁ তেনেকে কলে আইতাগৰাকী বোলে আমি দুটা মানুহ আৰু কি ভাল বনাৰ তাৰপিছত জানি নাহনো তাতে ভাত খালো তাৰপিছত ৰাতি আহি ভাত খালো ল'ৰাটো মলকে বনাই ল'ৰাটো দোকান দিয়ে থিয়েটাৰৰ দোকান দিছে সি থিয়েটাৰ দোকান চোকান বন্ধ কৰি হলে আমাৰ শুব হয় সি বন্ধ কৰি আহি পেলাই ভাত পানী খাই মই তেলে গম নাপাওঁ ৰাতিপুৱা আকৌ মই শুই উঠা আগতে সি গুচি যায় লগ পোৱা নাই তেওঁ তাৰপিছত লাষ্ট নাইট হাত ধৰি আহি পেলাই মুচি আৰু ভাত খাব যাম আৰু তেনেহলে তেওঁ আহিছে কৈছে দাদা কি দাদা এইবিলাক ইমান দম নে কিছুমান মানুহ বৰ সহজ সৰল থাকে নহয় মোক কওক আপোনাক বেয়া পাইছো মোৰ কিয় বৰ 3 দিন মোৰ ঘৰত থাকিলে মাছে মাংস দুকচি খালে একদিন আপুনি মোক কলে নাই বোলো নাটকখন চাই আহোঁ মই বোলো দাদা আপোনাৰ মই লগে আপোনাৰ বিৰাট কথা কবলৈ আহিছো লগ পোৱা মই দোকানতে আছো মানুহ মাইক সুধিলে হ'ল কি মানুহ আপুনি খাওঁতেতো লাজ লগা নাই আপোনাৰ 3 দিন ইয়াত এতিয়াই হ'ল তাৰপিছত মই পুবুকে ৰুমত সোমালো আইতাগৰাকী কথাটো ভাবিছে কথাটো বেয়া হৈছে তেওঁ আহে পায় তোৰ ককাই আহে কৈছে নিজৰ ককাই বুলি ভাবি আৰু ধৰি নাথাকিবি আভাসতে খাই মই বোলো মই খাম আপুনি খাই খুৱাওক তই মোৰ আগতে খাচোন ভাতকেইটা মই বৰ কষ্ট পাওঁ মোক কয় মই বোলো এতিয়া একো নহয় তেওঁ ফুৰিলক তাৰপিছত মই ভাত খাম তই খাবি কিন্তু মই খাম দিয়ক মাক ৰুমলৈ গ'ল মই ৰুমত আছো মাকে সুধিছে মাই মই কেনেকুৱা এক্টিং কৰো ভাল কৰ আমাৰ দাদাই কেনেকুৱা কয় ভাল কয় যতীন বা মিডিল ভিয়ানতকে ওপৰত কয় নকয় কৰে এইটোতো মই এক্টৰ বুলি নাভাবো এইটো মই সেইটো ৰুমে তাৰপিছত অলপ সময় পিছত তেওঁ শুনিছো তেওঁ অকমান হেৰি হৈ আহিছে তাৰপিছত মদাহী মানুহৰ কথা শুনি পেটটো কষ্ট দিব নোৱাৰি ভাত খালে ভৰি ভাতকেইটা খাই আকৌ যেনেকে থৈছিলে ঢাকোন পাক তেনেকে থৈ পেলাই আহি গৈ থাকিল কেনেকুৱা মানুহ পায় কি চাওক এতিয়া দূৰৰ পৰা দেখিবলৈ কিমান সহজ কি যে সহ্য কৰিবলগীয়া হয়নে মানে আপুনি প্ৰিপেয়াৰ থাকিব লাগিব ভালেই পাবনে বেয়াই হবনে মানে কি পৰিস্থিতি পাই যায় ঠিকানা নাই সন্মুখত মানে কি পৰিস্থিতি আহি যায় ঠিক নাই তাৰ কাৰণে মানে হেৰি হৈ থাকিব লাগিব প্ৰস্তুত থাকিব লাগিব অদ্ভুত এইটোতো একেবাৰে মানে কি মানুহ থাকে এঘৰ মানুহতো মোক কাটিবলৈ গোটেই মানে হেৰি চেৰি দৰা চোৱা কাটি শেষ কৰি পেলালে কিয় মোক কাটিবলৈ সেইটো অদ্ভুত কাহিনী এটা সেইটো কেতিয়াৰ সেইটো হেৰি এইখন আমাৰ আশীৰ্বাদ থিয়েটাৰ ৰবিজা থকা সেইটো কাহিনী অদ্ভুত মানে নামটো নামটো কৈ দিলো এইটো কান্দি পাৰে মই কেমেৰা কৰা চলি পাহৰি থাকিলে তেওঁ মানে হেৰি একেলগে বহি আৰু আমি নাটকৰ পৰা আহি ভাত পানী তেওঁৰ ঘৰতে বিৰাট মৰম কৰিছে আচলতে ভুলটো মোৰ তাৰপিছত ৱালখনত দেখিছো এই বাচ্ছাই যে ৱালত থাকে বগা ৱাল এখনত ধেৰ ফটো একদম আঁকি থোৱা মানে যি কি আঁকি থোৱা আছে ক খ আছে ABCD আছে ৰং মানে পেঞ্চিল ৰঙে এনেকুৱা
তাৰপিছত তেওঁ অকণমান খায় মই এনেকৈ চাই পেলাই মই বোলো বাচ্চা আহিছে আপোনাৰ বাচ্চা আছে নেকি আছিল আছিল মানে ডিভোৰ্চ হ'ল আৰু তেওঁ খুব দুখেৰে ক'লে তাৰপিছত মানে তেতিয়া কৈ তাৰপিছত মানে তেওঁ খাই মানে যি টি বকিছে আৰু মই এই চৰিত্ৰৰ কাৰণে গৈছে আপোনাৰ বাচ্চা আৰু তেনেকৈ কৈ দিলো তেওঁ ইগত লাগি গ'ল তই কোন ক'বলৈ বুলি আৰু প্ৰথমতে একো কোৱা নাই এনেকৈ কৈ ভিতৰলৈ গুচি গ'ল তাৰপিছত তেওঁ পিন্ধি আহিছে এটা টুপি বগা মানে আমাৰ মুছলমান সকলে যিটো পিন্ধে পাঠানি এযোৰ আৰু ইমান দীঘল দা আহি পেলাই আৰু কাফেতে মানে হাজৰিকা মানে তেওঁ সম্প্ৰদায় মুছলিম আছিলে মুছলিমে হাজৰিকা লিখে ন তেওঁ মানে মূৰত লাগি গ'ল কথাটো গম জানে একদম মই বহি থকা চকীখনতে এনেকে মাৰিছে এটাই মোক এনেকে গোপাই দিছে মই চকীখন অকণ পৰিছো চকীখনত ঠেংকেইটা কাটি গৈছে তাৰ ভয় খাই মই গৈ ভিতৰত সোমালো মানে মোৰ ৰুমটো জ্বলিছে তাৰ সোমালোগে সোমাই পেলাই বিচনাত সোমালো তাৰপিছত দেখিছো এনেকুৱা দুৱাৰখন কৈছে আগলৈ সেই কাৰোবাৰখনো আধা ওলাই আহিছে মই বোলো হ'ব নাই আজি মই মৰিলো তাৰপিছতে ইহঁত সবে বোলে এই ধৰা মেলা চলিছে ন এইখন দুৱাৰ হেৰিখন হৈছে নে আকৌ এইফালে এখন দুৱাৰ আছে সেইখন খুলি মই পিছফালে পলালো তেতিয়া মানে 12 বাজিছে ৰাতিহে ৰাতি পলাই মই পথাৰ পালো পঢ়াত মোৰ মানে মালে বৰ মনত পৰিছে বেছি হৈছিল জানিছো মা তাৰপিছত এতিয়া পথাৰ মাজত মই কি কৰিম মোৰ লগত ধন্তি বোলা ল'ৰা এটা আছিলে শিৱ ঢুকাল সি আছিলে খাপে খাটে এইটো তিনিচুকীয়া কিবা এটা জেগা আৰু এইটো শিৱসাগৰ সাপে খাটে বহুত ডিফাৰেঞ্চ বহুত দূৰে মই তাক ফোন কৰিলো বোলে এনেকুৱা এনেকুৱা কথা সি তাৰ পৰা আহিছে ৰাতি বাইক লৈ আহি পোৱালে ৰাতিপুৱা আহিছে মই পথাৰ মাজত তাৰপিছতে সেইখিনি ধেৰ নাই কোৱা কাৰো কোৱা নাই তাৰপিছত এইকেইদিন সেই মই সাপে খাটিৰ পৰা তালৈ অহা যোৱা কৰি শ্ব' কৰিছো তাত থাকিলে লাগে আৰু ভয় নহয় কি হ'ব ঠিক নাই তেনেকুৱা কাহিনী গৈছে ধেৰ আৰু তিতা মিঠা জীৱনত সেই কাহিনী আছে এইবোৰ দেখিলে সময় কেতিয়া ক'ত যাব ঠিক নহ'ব তোমাৰ বহুত দেৰি হৈ যাব মাজে মাজে আপোনাৰ বিভিন্ন পোষ্ট পাই থাকো ভাল লাগে দেখি আৰু আচলতে মাত দিব লাগে যিকোনো ক্ষেত্ৰত সামাজিক ক্ষেত্ৰতে হওক সেয়া এতিয়া মানে মই ধৰা চৰকাৰ বিৰোধী মই নহয় কিন্তু মানে কিবা এটা কথা যদি মাত দিওঁ মানুহবিলাকে মোক কংগ্ৰেছী দালাল বুলি কয় এতিয়া মই চৰকাৰ কংগ্ৰেছৰে হওক বিজেপিৰে হওক এজিপিৰে হওক সেইটো লৈ মোৰ কথা নাই কিন্তু কামটো এতিয়া মই চৰকাৰক মই শুদ্ধ কৰি দিব পৰা ক্ষমতা মোৰ নাই কিন্তু মোৰ মগজে যিখিনি কৈছে এতিয়া আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু কি শিক্ষা আৰু মেডিকেল মই কথাটো কৈছো দেই সেইখিনি কোৱা মোৰ দৃষ্টতা নাই এই 12,000 টকা বিলাই ফুৰাতকে যদি শিক্ষা ফ্ৰী কৰি দিয়ে টোটেল এতিয়া নহয় এতিয়া আমি বিলাকে কথাটো কৈছো এতিয়া শিক্ষা ফ্ৰী আছে তাৰ অৱস্থাটো কিয় হেৰি কৰা নাই উন্নতি কৰা নাই এতিয়া বোলে হেৰি চৰকাৰ চব ফ্ৰী বুলি তুমি ফ্ৰী মেডিচিন আনিবলৈ যোৱালে তোমাৰ বেমাৰ মৰিবগে মই নিজে ভুক্তভোগী তোমাৰ একদম এখলে হেৰি তোমাৰ একদম দীঘলীয়া লাইফ তুমি ৰাতিপুৱা 6টা বজাত থিয় হলে তুমি 12টা বজাতহে তোমাৰ মেডিচিন পাবাগে তাহলে বেয়া কিনে নাই ভাল সেইটো কাৰণে মানে এই মানুহবিলাকে এই বস্তুটো কিয় নুবুজে নাজানো আৰু নহয় মানুহৰ কিমান ভুল তুমি চাবা এতিয়া মই আমাৰ তাতে দেখিছো দেই নামে কৈছো আমাৰ ৰামদা উঠিছে এইফালে ভূপেনদা হয়নে আমাৰ মানুহ তোমাৰ ৰাতিপুৱাৰ পৰা ভিৰ লাগে পইচা আনিবলৈ কোনোবাই 1000 কোনোবাই 2000 পইচা আনিবলৈ মানুহ একেগিটা মানুহে ৰামভূঞাতালৈকো যায় হেৰিয়াতালৈকো আহে মই নিজে দেখা কথা বুজা নাই তেওঁৰ পৰা পইচা আনিছে তাৰ পৰা ভোট কাট দিছে মেটাৰ নকৰে পইচা এতিয়া মই কথা মই যদি এমএলএ উঠিলো মই যদি 10 কোটি টকা এমএলএ হোৱাৰ আগত মই মানুহক 1000-2000 কে বিলাই শেষ কৰো কৰিবলগীয়া হয় মই এমএলএ প্ৰথমতে 10 কোটি টকা 12 কোটি টকা উঠাই উঠাবলৈ চেষ্টা কৰিম ন ভ্ৰষ্টাচাৰী কোনে বনাইছে মানুহে কৰিছে জনসাধাৰণৰ নিজৰ ফালৰ পৰা কৰিবলৈ দৰমহা কিমান দৰমহা পায় তেওঁ উঠিছে তেওঁ ৰাইজৰ কাম কৰিম বুলি ভাবিছে
দেই না আৰু এটা সেইটো সেই ব্ৰিটিছ পলিচি বুলি মই শুনা মানে জনসাধাৰণক দুখীয়া কৰি ৰাখিব পাৰিলেহে চৰকাৰখনৰ মানে চৰকাৰখন মানে হেৰি হৈ থাকে সেইকাৰণে তেওঁলোকৰ লক্ষ্যই দুখীয়া মানুহ মানুহখিনি সেই যাৰ 1200 টকাৰ অভাৱ বুজা নাই এতিয়া 1200 টকাৰ কাৰণে আমি 1200 টকা আমি আমাৰ যে কিমান এই হেৰিয়াত যে কিমান ধাৰ লাগি গৈ আছে সেই কথাটো কোনো অনুভৱ নকৰে তাৰপাছত এতিয়া শিল্পী হিচাপে মানে আপুনি এজন ইমান বছৰ অভিজ্ঞতা শিল্পী হিচাপে আপোনাৰ সামাজিক দায়বদ্ধতাটো কি বুলি ভাবে মানে কোনখিনিত আপুনি নিজকে দায়বদ্ধ বুলি ভাবে যে এইখিনি সময়ত মই এইটো কৰিব নালাগে এইটো হোৱাটো শিল্পীসকলৰ কাৰণে কিমান প্ৰয়োজন আচলতে মই শিল্পী শব্দটো মোৰ লগত মই হেৰি কৰিব খোজা নাই শিল্পী অকমান মোৰ মতে শিল্পী সংজ্ঞাটো অকমান সুকীয়া কিন্তু কথা হ'ল কি সমাজত মানে মানুহে চিনি পোৱা মানুহ হিচাপে জড়িত যিহেতু বা দুই এক মানে চিনি পায় বা দুই এজনে ফ'ল' কৰে সেই হিচাপে সামাজিক দায়বদ্ধতা কিছুমান আৰু অকল শিল্পী হলেই যে সামাজিক দায়বদ্ধতা থাকিব তেনেকুৱা নহয় সমাজৰ প্ৰতিজন মানুহৰ সামাজিক দায়বদ্ধতা থকাটো খুব প্ৰয়োজন এতিয়া আমাৰ যিখিনি নৱপ্ৰজন্ম যিখিনি উঠি আহিছে তুমি কি ভাবা মানে ভৱিষ্যতলৈ তেওঁলোকৰ ৰূপটো কি হ'ব বুলি ভাবা মানে যিখিনি মই দেখি আছো বা তুমিও হয়তো দেখিছা সেইখিনি জেগাত আমি ক'ৰবাত আমাৰ মানে সামাজিক দায়বদ্ধতাৰ পৰা আমি অলপ ফালৰিকতাৰ নিচিনা অনুভৱ কৰোঁ আমাৰ নিচিনা বয়সৰ মানুহসকলে কাৰণ আমি সৰুতে থাকোঁতে মই হেৰিয়া দোকানত শান্তি দোকানত মনে মনে চিগাৰেট খোৱাৰ কাৰণে মোক চাৰিআলিত আঁঠু কঢ়াই থৈছিলে মোৰ গাঁৱৰ মানুহে দেখি পেলাই জানে যে আজি তুমি ল'ৰা এটাক যদি সেইটো কৰিবলৈ যোৱা প্ৰথমতে মাক বাপেকে তোমাক হেৰি কৰিব মোৰ ল'ৰা আহি গৈছে তোৰ কি হ'ল হয়নে আমি অসমীয়া মই বিভেদ আনিবলৈ কথাটো কোৱা নাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰা নাই আমাৰতো এটা ফাউণ্ডেশ্যন আছে ঘৰটো যেনেকে এটা ফাউণ্ডেশ্যন আছে ফাউণ্ডেশ্যনটোৰ ওপৰত ঘৰটো আছে তেনেকে আমাৰ জাতিটোৰ আমাৰ হেৰি এটা ফাউণ্ডেশ্যন নাই এই ফাউণ্ডেশ্যন পাহৰি কিছুমান মানুহে মাক বাপেকে মানে কিছুমান পেৰেণ্টছে ল'ৰা ছোৱালীবিলাকক কি বনাবলৈ চেষ্টা কৰিছে মই নাজানো বহুত মানুহৰ ঘৰত থকাৰ পিছত মই অনুভৱ কৰিছো যে মানুহবিলাক আধুনিকতাৰ নামত পগলা হৈছে মানে আমি অকমান আপগ্ৰেড দেখুৱাবলৈ গৈ পগলা হৈছে ইমান এটা সুন্দৰ ভাষা থকাৰ পিছতো অসমীয়া ভাষা ঘৰত অসমীয়া ভাষাৰ ব্যৱহাৰ নাই বেটা কাহ যা ৰহে হো তুমি কেতিয়াবা ভাবে বিহাৰী মানুহ উপাধি সুধিবা বা সৈতে কোনোবা বৰা ইংলিছ মিডিয়ামত পঢ়িছে বাচ্চাটো মানে আজিকালি বাচ্চাই হোম কি কয় এইটো দি দিয়ে ন এই কম্পিউটাৰ গেম খেলি আছে কিবা ফ্ৰী ফায়াৰ নেকি মই কাষৰ ৰুমটো শুই আছো বিৰাট মই শান্তি পাইছো দেই তাৰপিছত মই উঠি আহিলো আহি পেলাই বোলো বাই তুমি খেলা টঙা বন্ধ কৰা মই অকণমান শুওঁ হ'ব আংকুল হ'ব তাৰ নিচাটো বহি আছে হ'ব বুলি কৈ সি আকৌ খেলি আছে মই বোলো নাই ইয়াক বন্ধ কৰাবলৈ টান আছে পেন ড্ৰাইভ এটা আছে পেন ড্ৰাইভটো নি পেলাই বোলো এইটো সোমাই চোৱাচোন মই কিবা কিবা অকণমান চাওঁ কম্পিউটাৰ পেন ড্ৰাইভটো সোমাইলে ফটো ভিডিঅ'বোৰ ওলাই ন তাৰপিছতে চাইছো ল'ৰা আহি মোৰ লগত আগত ভূপেন হাজৰিকাদেৱৰ ফটো কেইখনমান আছিলে সেইখন আছে ভূপেন হাজৰিকাদেৱৰ ফটোখন লগাই আহিছে বুঢ়াটো মস্ত বোৰ খুব বেছি তাৰ বয়স মানে 10 বছৰৰ তলত হ'ব কিজানি তেনেকুৱা আৰু তাৰপিছতে স্কিপ কৰি থাকোঁতে প্ৰয়াসীৰ লগত মোৰ এখন ফটো ওলাল প্ৰয়াসী আমাৰ এই প্ৰস্তুতখনে প্ৰয়াসীৰ লগত বোম মালবি বঢ়িয়া ভাল আছে গ'লা সেইটো প্ৰৱেশ হেৰি হ'ল ৰাতি মানে নাটকলৈ যোৱা সময় মাকক বোলো নাটক চাব যাবনে মই ভাবিছিলো আমাৰ এইটো এতিয়া নাযায়
অলপ দেখুৱাব লাগে নাটক চাটক যে আমাৰ অসমৰ এটা হেৰি নাই মানে আছামিজটো ভালকে নাজানে যে সেইটো কাৰণে মানে বুজি নাপায় সিহঁতে ক'ত লনো নাথাকে নে কৈছে নহয় ইংলিছ মিডিয়ামত পঢ়ে ন খুব ভাল কথা মই খুব ভাল কথা ইংলিছ জনাটো খুব ভাল কথা কিন্তু আপুনি যে অসমীয়া নাজানে বুলি ক'লে সেইটো অতি বেয়া কথা মোৰ ল'ৰাই অসমীয়াৰ উপৰি ইংলিছ জানে সেইটো আপুনি অহংকাৰ কৰক সেইটোৱে এই যে অসমীয়া নজনাটোক আপুনি অহংকাৰ কৰিলে এই বস্তুটো এটা সময়ত আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এই বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈ আছে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে মই তাৰ এখন বোলো মানে কাউৰী কাউৰী ময়ূৰ ময়ূৰে যেতিয়া মানে কাউৰীয়ে যেতিয়া ময়ূৰৰ পাখি বুজি দিবলৈ চেষ্টা কৰিব নহয় সি ময়ূৰ হ'ব নোৱাৰে গতিকে কাউৰী যদি কাউৰী কৰিয়ে ৰাখক সি ভৱিষ্যতে ভাল কাউৰী এটা হওক ময়ূৰ বনাবলৈ চেষ্টা নকৰো যি জেগা মানুহ আমি অসমৰ মানুহ অসমীয়া আপুনি যদি ইংলিছটো ময়ূৰ বুলি ভাবিছে মই উদাহৰণ দিছো ধৰিলো ইংলিছ ময়ূৰে আমি কাউৰী এইটো কাউৰী জেগাতে থাকক লাষ্ট পিছে এনেকুৱা কেছ দেই এঘৰ মানুহ থাকিলো বাচ্চাটো ক'লো হেৰি তুমি গান গাব জানা জানো মই অলপ বৰগীত গাব জানা বৰগীত I don't know about বৰগীত কি জানা কোৱাচোন 4 बोतल वोडका काम मेरा रोज का মই বাপৰে এইটো কিন্তু এইটো মানে 95% এতিয়া হ'ব গৈ আছে 95% হ'ব গৈ আছে না হৈছে সেইটোৱে ইংলিছ মিডিয়ামত পঢ়া ডাঙৰ কথা নহয় ইংলিছ খুব প্ৰয়োজন আছে অসমীয়াটোহে শুদ্ধকে যদি লিখিব নোৱাৰো নহয় মই 10 বাৰ ভাবো দেই তথাপিও মই কেতিয়াবা মানে বানান ভুল হয় লিখোতে মানে ফেচবুকতে হওক বা যিকোনো লিখি থাকোতে ভুল হলে মই 10 বাৰ ভাবো ভুল তাৰ পাছতো মই চাওঁ যদি ভুল হৈছে আকৌ মই কাৰেকশ্যন কৰিম এতিয়া মই যে লিখি আছো মানে কি হয় এই আমাৰ এই কিপেড বিলাকত অসমীয়া লিখাটো মই সেইকাৰণে এই প্ৰথম দুটামান দিওঁতে মানে ক'ৰবাত ভুল হৈ যায় আমাৰ চতিয়া এজন আছে দীপাংকৰ বুলি কয় সি মোৰ কাৰণে বিৰাট সচেতন সি মানে ফোন কৰি কৈছে এইকেইটা ভুল হৈ আছে আপুনি হ'ব আমাৰ গাঁও বাবাদাই চাই বোলে এইকেইটা ভুল আছে শুদ্ধ কৰি লওঁ তাৰপিছত মোৰ ভণ্টি এজনী আছিলে পূজা বুলি নগাঁৱত থাকে তাৰপিছত তুমি মোক দি দিবা মই চাই দিম কাৰেকশ্যন কৰিব ভুল মোৰো হয় কিন্তু শুদ্ধ কৰিবলৈ যত্ন কৰিছো তাৰপিছত লাষ্ট তাই এতিয়া PhD কৰি আছে তাই অকণমান সময় নাপায় মোক বাইদেউ এগৰাকীয়ে নগাঁৱৰ কল্যাণী শৰ্মা বুলি কয় তেওঁ মানে কৈছে অৰুণ তুমি মোক দি দিবা মই চাই পেলাই হেৰি কৰি দিম আৰু মানে মই যেতিয়া নেলেখো তেওঁহে টেনচনটো বেছি হয় মোক ফোন কৰি অৰুণ কিয় লেখা নাই আজি দিয়া সোনকালে মই কৰি দিওঁ তেনেকুৱা মানে ভাল কাম এটা কৰিবলৈ যাওঁতে ভাল মানুহৰ বহুত হেৰি থাকে সেই যে মই ভাল কৰিবলৈ চেষ্টা কৰিছো কিবা এটা তেওঁলোকে সেইটো মোক বুজি পাইছে গতিকে সেই তেনেকে মই শুদ্ধ হৈ যাম ন গতিকে সেই চেষ্টাটো সকলোৱে কৰাটো দৰকাৰ বহুত সময়ত মানে কিছুমান হেৰি ভুল হয় তথাপিও তাৰ আগত মই মানে লিখাৰ সময়ত সদায় মই 10 বাৰ মান পঢ়ো মানে সেইকাৰণে কয় ইমান টাইম লাগিছে নে যে এটা পোষ্ট লিখাৰ সময়ত মই আজিকালিতো লিখা কমাই দিলো কেতিয়াবা হেৰি কৰো তথাপিও কিবা নৰ্মেল কিবা লিখিলেও মই মানে এলাৰ্ট থাকো যাতে ভুল নহওক সেইটোত মই লাজ পাওঁ তাৰমানে যদি অসমীয়াটো মই ভুলকে লিখো ভুলকে কওঁ সেইটোত মানে নিজৰ লাজ লাগে সিনা এজনী ছোৱালীয়ে বৰলটো চিনি পোৱা নাই কথাটো কৈছো তাতে মই সেই ফটকে মানে মনত পৰি গ'লো এইটো কি হয় তাৰপিছত ইংৰাজী অসমীয়া এটা যে কয় কৈছে এইটো বৰল কামুৰিলে বিৰাট বিষ কৈছে বল নহয় এইটো পেইন কিলাৰ এইটো মানুহে বিচাৰি কামুৰে মানে এইটো ধৰি পেলাই সোনকাল সোমাই দিলে ধৰ যিমান বিষ আছে গোটেই বিষ বিলাক গুচি যায় এইটো এটা পেইন কিলাৰ তাই কৈছে এই নহয় দেই মোৰ এবাৰ কামুৰিছিল নহয় বিৰাট বিষ কামুৰিছিল যদি তইতো তেতিয়া শুনিছিলি এইটো বৰল বুলি ভেকচিনখন কেলে ধৰিব লাগে দেখাই এইটো অসমীয়া বস্তুবিলাক চিনি নাপায় মানে বৰলটো অসমীয়া বুলি কোৱা নাই কিন্তু আমাৰ ইয়াতে ঘূৰি ফুৰি এটা বস্তু নহয় এই শালিকা নিচিনা কথা সি আছিলে বাহিৰত বাহিৰৰ পৰা আহিছে ঘৰলৈ আচ্ছা মা এইটো কি বৰ্ড আছিল এইটো জহানিমাৰো চিনি পোৱা নাই এইটো শালিকা আচ্ছা শালিকা তাৰপিছত মাক অমিতা পাৰিবলৈ গ'ল মা এইটো কি আছিলে এইটো কি ফুইজ হয় কি ফুইজ এইটো নামটো কি অমিতা
আচ্ছা আমটা তেনেকুৱা নিচিনা কথা। আমি এইবিলাক মেকানিকেল কিবা কিবি আমি বস্তু চব এৰি আমি সহজ সৰল মানুহ হৈ সহজ সৰল এটা অসমীয়া জাতি হৈ ধুনীয়াকে কাৰো লগত কাজিয়া পেচাল নকৰাকে সাধাৰণভাৱে থাকিলে মানুহ সুখত থাকিব। মানুহ দুখী কিয় হয়? দুখী যে হয় মানুহ এইবিলাকৰ কাৰণেতো দুখী হয়। এই মেকানিকেলি এই কাম কৰিবলৈ যাওঁতে মানুহ দুখী হয়। মানে গতিকে আমি সহজ সৰল জীৱন এটা যদি আমি কামনা কৰো বা আমি সৰলকে যদি থাকি মানে মজাটো লোৱা তেতিয়া কিবা মানে প্ৰয়োজন নহয় মানুহ তেতিয়া সুখী হয়। দুখী হোৱাৰ কাৰণ মানুহ নিজেই। মোৰ হেৰিয়াৰ পৰা কৈছো মই যদি দুখীয়া পৰিয়ালৰ ল'ৰা মইতো ইমান দুখত থকা নাই। দুখ মোৰো আছে কিন্তু মইতো দুখত থকা নাই। মোৰ কথাখিনিহে কৈছো মানে ঠিক কথা কৈছে আপুনি। ঠিক কথা কৈছে। নহয় এতিয়া চবে ভাবিব যে টিভি আগত কেমেৰা আগত চব মানুহটো ভালকে কব নিজৰ কথা কোনো বেয়াকে কব সেইটোতো হয়। কিন্তু কথা হ'ল কি মোৰ যিটো হয় আজি ইমান বছৰ থিয়েটাৰ কথাটো বাদ দিলো বয়স হিচাপে ইমান বছৰ কটালো গতিকে পৃথিৱীখন দেখিলো কিহৰ কাৰণে আচলতে মানুহৰ দুখ হয় কিহৰ কাৰণে মানুহৰ খং হয় কিহৰ কাৰণে কি হয় এই কাৰণবিলাক চাবলৈ গ'লে কিন্তু ভুল প্ৰত্যেকৰে নিজৰ নিজৰ আমি এক্সপেক্টেশ্যন আমাৰ বহুত বেছি আশাৰ হেৰি যিমানেই বাঢ়ি যাব সিমানে মানুহৰ দুখ বাঢ়ি যাব। গতিকে সীমিতভাৱে তেনেকে থকা খুব ভাল লাগিলে। খুব ধুনীয়া ধুনীয়া মানে যদিও আমি বহুত ৰসাল কথা পাতিলো তাৰ মাজতো খুব ধুনীয়া কেইটামান মেছেজ গৈছে বুলি মই ভাবিছো কেইটামান সুন্দৰ বাৰ্তা গৈছে বুলি মই ভাবিছো। খুব ভাল লাগিলে। আকৌ আহিব লাগিব। আমি আৰম্ভ কৰিছো অনুষ্ঠানটো। সেয়া কেনেকুৱা লাগিলে এতিয়া? খুব ভাল লাগিল আৰু ভাল লাগিব বুলি ভাবি মই আহিছো। তোমাকো বহুত দিন লগ পোৱা নাছিলো আৰু তোমাৰ স্বামী দেৱতাকো মই ফিজিকেলি তেনেকে পোৱা নাছিলো। তোমাৰ পৰিয়ালটো চাই আহো আৰু তাতে তোমাৰ জৰিয়তে অসমৰ মানুহক দুআষাৰ কথা কবলৈ পাম। যি দুজনে চাব তেওঁলোকে মোৰ মনৰ কথা দুআষাৰ শুনাবলৈ মই সুবিধাটো পালো। সেইবাবে তোমাক আৰু আমাৰ আলাপক বহুত বহুত ধন্যবাদ। আৰু ভৱিষ্যতে আকৌ অহাৰ আশা ৰাখিলো আৰু তুমি আগবাঢ়ি যোৱা এনেদৰে আলাপক লৈ যোৱা মানুহৰ মাজলৈ বহুত ভাল ভাল কথাৰে আৰু আমাতকে বহুত ভাল ভাল মানুহ লৈ আহা নহয় জানো? মানে আমাৰ সমাজত মানে পজিটিভ মানুহ বহুত আছে সেইকাৰণে এনেকে আমাৰ সমাজখন স্থবিৰ হৈ আছে। গতিকে সেই পজিটিভ মানুহবিলাকৰ পৰা আমি শিকিবলগীয়া বহুত আছে। গতিকে শিকিবলগীয়া মানুহ মাতি আনি মানুহ শিকোৱাটো আচলতে এইটো তুমি যিটো কৰি আছা এইটো এটা সামাজিক দায়বদ্ধতাৰ এটা উদাহৰণ নহয় জানো? গতিকে আগবাঢ়ি যোৱা। মোৰ ফালৰ পৰা শুভেচ্ছা মৰম চব আছে। ধন্যবাদ। কিবা এটা লিখি দিয়ক। এখন গামোচা বহুতৰ এতিয়ালৈকে মানে যিমান আহিছে সকলোৰে কিবা এটা ৰাখি থবলৈ চেষ্টা কৰিছো। ধন্যবাদ। খুব ধুনীয়াকে লিখি দিছে। এতিয়া আমি অনুষ্ঠানটো ইমানতে সামৰিছো। আশা কৰিছো আপোনালোক সকলোৱে এই অনুষ্ঠানটো চাই খুব ভাল পাব আৰু খুব ধুনীয়া ধুনীয়া কেইটামান আমি কথা পাতিলো আৰু আপোনাক ধন্যবাদ। সদায় এজন কি আৰু ফূৰ্তিবাজ মানুহ হিচাপে পাই থাকো। মাজে মাজে লিখনিৰ জৰিয়তে এজন চিৰিয়াছ মানুহক লগ পাওঁ। ভাল লাগে। গতিকে বহুত ভাল লাগিলে কথা পাতি। বহুত দিনৰ পৰা ভাবি আছিলো এনেকে ভাবি আছিলো যে থিয়েটাৰৰ পৰা অহাৰ পাছত আমি লগ পাম আৰু যিহেতু এতিয়া ইয়াতে আছে বেহৰবাৰী কৰি আছে দাদাই গতিকে সহজ হ'ল লগ পাবলৈ আৰু ধন্যবাদ আমাৰ আমন্ত্ৰণটো ৰক্ষা কৰাৰ কাৰণে। গতিকে অনুষ্ঠানটো ইমানতে সামৰিছো। আশা কৰিছো আপোনালোক সকলোৱে ভাল পাব আৰু আলাপক আগুৱাই লৈ যোৱাত আপোনালোক সকলোৱে সহায় কৰক। ধন্যবাদ।